মদ যদি কোনোৱে খায়, গাঞ্জা খায়, ইয়েতো মানুহ হয়, আমিতো মানুহ ভাবো নহয়, ভাবো নহয়। এতিয়া ৰাইজে উঠে যে আপুনি যে এক্সাইজ মিনিষ্টাৰ হয়, মই কৈছো নেকি মদ খোৱাৰ কথা? কোনে কৈছে? এজনে কওক। মুখ্যমন্ত্ৰীয়ে কৈছে নেকি? আমাৰ এম এল এ সাহেবে কৈছে নেকি যে মদ খাব লাগে? তোমাৰ স্কুলৰ প্ৰফেচাৰে কৈছে নেকি? মাষ্টাৰে ক'লে নেকি? ধৰ্মগুৰুৱে ক'লে নেকি? কোন মন্দিৰৰ পুৰোহিতে কৈছে আৰু কোন মছজিদৰ ইমামে কৈছে যে মদ খোৱাটো ভাল, মদ খাওকচোন, গাঞ্জা খোৱাটো ভাল, গাঞ্জা খাওকচোন? কোনে কৈছে? কোনে কোৱা নাই? তেনেহ'লে তোমাৰ মাজতে কৈছে নেকি? কোৱা নাই। ধন্যবাদ জ্ঞাপন কৰিম অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক, তেখেতে এক মহান পদক্ষেপ লৈ এই শীতকালৰ এই প্ৰচণ্ড ঠাণ্ডাত নেওচি তেখেতে সমগ্ৰ অসমত এটা সজাগতা অভিযান যিটো আৰম্ভ কৰিছে ৰোগ চেফটিৰ ওপৰত। আৰু এই কথাটো তেখেতে বক্তব্যটো কৈছে, আমি দেখা পাইছোঁ যে ইয়াত কোনো পলিটিকেল মাইলেজৰ কথা নাই। তেখেতে কেৱল জনসাধাৰণৰ জীৱন ৰক্ষাৰ কাৰণে ৰাইজৰ সেৱাত নিজে পৰিশ্ৰম কৰি তেখেতে এই ৰেলী প্ৰত্যেকটো সমষ্টিক টাচ কৰি তেখেতে জনসাধাৰণৰ মাজত সচেতনতা আনিব বিচাৰিছে। মানুহ বাটত দুৰ্ঘটনাগ্ৰস্ত হৈ মৰিল 2009 চনত। আজি নগাঁও আমি ধিঙত আছোঁ। নগাঁও জিলাত 11 মাহত 208 গৰাকী মানুহ। এই ক্ষেত্ৰত নিশ্চিতভাৱে আৰু বহুত মানুহ ইনজৰ্ড হৈ ঘৰত আছে। গতিকে এইখিনি কথাৰ কাৰণে সমাজ বহুত বিব্ৰত বোধ কৰিছে আৰু সমাজৰ প্ৰতি স্তৰৰ মানুহ আজিৰ দিনত বাটত অহাৰ আগতে অলপ চিন্তা কৰে যে আমি নিৰাপদ নাই। এই ক্ষেত্ৰত আমি সকলোৰে লগতে কথা কৈ আছোঁ। আমি এক জন আন্দোলনলৈ ওলাইছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ ৰাইজে আমাক প্ৰচণ্ডভাৱে সমৰ্থন কৰিছে। আপোনালোক ইয়াতে দেখিব পাৰে যে আজি আমাৰ পলিটিকেল এফিলিয়েশ্যন ভিন্ন হ'ব পাৰে। আমি এজন আৰু এজনৰ কথা আমি ৰাজনৈতিক ফৰামত কৈছোঁ, বাট আজি আমাৰ ধিঙৰ বিধায়ক শ্ৰদ্ধাৰ আমিনুল হক ডাঙৰীয়া ইয়াতে উপস্থিত আছে। আমাৰ ইয়াৰ টাউন কমিটিৰ মাননীয় চেয়াৰমেন মহোদয় উপস্থিত আছে। ইয়াতে ৰাজনীতিৰ কোনো কথা নাই, ইয়াতে ব্যক্তিগত কথা নাই। আমি সকলোৱে মিলি এটা প্ৰয়াস কৰিবলৈ আমি গৈ আছোঁ যে কিবা কৰি হ'লেও কিছুমান ট্ৰাফিক ৰুল কেইটামান কাৰণ, যেনেকুৱা হেলমেট পিন্ধিব লাগে, অধিক স্পীডত গাড়ী চলাব নালাগে, ড্ৰাংক এণ্ড ড্ৰাইভ কেতিয়াও হ'ব নালাগে, ছিট বেল্টটো পিন্ধিব লাগে, টেলিফোন লৈ ড্ৰাইভিং কৰিব নালাগে। এই কেইটামান কথা যদি অলপ আমি মানি চলোঁ তেনেহ'লে কাৰণ আমি DRSতে প্ৰতি মাহে এবাৰ বহোঁ, ষ্টেট ৰোড ছেফটি কাউন্সিলত আমি বহোঁ। আমি যিটো অধ্যয়ন কৰি পালোঁ, এই 5টা কাৰণ যদি আমি নাইকিয়া কৰিব পাৰোঁ 85% এক্সিডেণ্ট নোহোৱা হ'ব। এই ক্ষেত্ৰত আমি সকলোকে আন্তৰিকতাৰে বিনম্ৰতাৰে আমি প্ৰাৰ্থনা কৰিম যে সকলোৱে মিলি এক সুৰক্ষিত পথ